হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন লগতে ষ্টাৰ লেটাৰ ডিষ্টিংশ্যন পালে অসম চৰকাৰে ছাত্ৰ ছাত্ৰীক কি এৱাৰ্ড পুৰস্কাৰ প্ৰদান কৰিব, লগতে এইসকল ছাত্ৰ ছাত্ৰীয়ে কি স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। এই ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু তোমালোকে কি ডিভিজন পালা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। প্ৰথমটো আঁচনি হৈছে নিযুত মইনা আঁচনি। নিশ্চয় তোমালোকে এই নিযুত মইনা আঁচনিৰ নামটো শুনিছা। এই নিযুত মইনা আঁচনি কেৱল মাত্ৰ ছোৱালীসকলক প্ৰদান কৰা হয়। ইয়াতে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছোৱালীয়ে ইয়াতে আবেদন কৰিব পাৰে। কেৱল মাত্ৰ কণ্ডিশ্যনটো হৈছে যে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যিকোনো গভৰ্ণমেণ্ট কলেজ নাইবা প্ৰভিঞ্চিয়েলাইজড কলেজত এডমিশ্যন হ'ব লাগিব আৰু আনমেৰিড হ'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ অসমৰ বাসিন্দা হ'ব লাগিব। আৰু এই নিযুত মইনা আঁচনিত যদি তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে প্ৰতি মাহত 1250 টকাকৈ পাবা আৰু এক বছৰৰ কাৰণে এই টকাটো পাবা আৰু এক বছৰত তোমালোকে পাবা 12,500 টকা আৰু এই টকা কিন্তু ডাইৰেক্ট তোমালোকৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ব। ইয়াক হৈছে নিযুত মইনা আঁচনি। কোনে কোনে এই নিযুত মইনা আঁচনি পাবা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া। তাৰ পিছতটো হৈছে বাবু আঁচনি। এই বছৰ অসম চৰকাৰে একমাত্ৰ ল'ৰাসকলৰ কাৰণে এই বাবু আঁচনিটো আনিছে যাতে ল'ৰাসকলেও শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। ইমান দিনে ছোৱালীসকলক নিযুত মইনা আঁচনি প্ৰদান কৰি আহিছিলে, কিন্তু বৰ্তমান ছোৱালীৰ লগতে ল'ৰাসকলকো কিবা এটা আঁচনি দিবলৈ, কিবা এটা পইচা দিবলৈ এই বছৰ অৰ্থাৎ এই 2026 বৰ্ষত বাবু আঁচনি ইণ্ট্ৰডিউচ কৰিছে। এই আঁচনিৰ অধীনত কেৱল মাত্ৰ ল'ৰাসকলক প্ৰতিমাহে 1000 টকা নাইবা 2000 টকা প্ৰদান কৰিব। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যিকোনো গভৰ্ণমেণ্ট নাইবা প্ৰভিঞ্চিয়েলাইজড কলেজত এডমিশ্যন ল'ব লাগিব আৰু তেওঁলোকৰ ফেমিলি ইনকাম 4 লাখ নাইবা তাৰ তলত হ'ব লাগিব। যদি আণ্ডাৰ গ্ৰেজুৱেট পঢ়ি থাকে তেতিয়াহ'লে আনমেৰিড হ'ব লাগিব। লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আণ্ডাৰ গ্ৰেজুৱেট পঢ়ি থকা ছাত্ৰসকলক প্ৰতিমাহে 1000 টকা আৰু যদি পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেতিয়াহ'লে প্ৰতি মাহত 2000 টকা প্ৰদান কৰিব আৰু বছৰত 10 মাহ এই টকা প্ৰদান কৰি থাকিব আৰু এক বছৰৰ কাৰণে 10,000 আৰু 20,000 এই টকা প্ৰদান কৰিব আৰু এই টকা কিন্তু ছাত্ৰৰ বেংক একাউণ্টত ডাইৰেক্টলি ট্ৰেন্সফাৰ কৰা হ'ব। তাৰ পিছতো আঁচনি হৈছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা তাৰ ওপৰত পাব তেওঁলোকক অসম চৰকাৰে এই স্কুটি প্ৰদান কৰিব। কোনে কোনে এই বছৰ স্কুটি পাবা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া। এটা সময়ত কেৱল মাত্ৰ 60% পোৱা ছোৱালীয়ে স্কুটি পাইছিলে, কিন্তু যোৱা বছৰ হঠাৎ এই ক্ৰাইটেৰিয়াটো ইনক্ৰিজ কৰি 80% কৰা হৈছে আৰু যেহেতু যোৱা বছৰ এই নিয়মটো সলনি কৰিছে গতিকে এই বছৰ এই নিয়মটো সলনি নকৰে। এই বছৰ কিন্তু তোমালোকৰ ক্ৰাইটেৰিয়া থাকিব 80%। এতিয়া আহিছোঁ যে তোমালোকৰ কাৰণে কি গভৰ্ণমেণ্ট স্কলাৰশ্বিপ আছে। প্ৰথমটো হৈছে ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ কেৱল মাত্ৰ নৰ্থ ইষ্টে ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু ইয়াতে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 70,000ৰ পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে পাই থাকিব। গতিকে তোমালোকৰ যদি পাৰ্চেণ্টেজ বহুত ভাল আছে তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু এপ্লাই কৰিলে নিশ্চয় তোমালোকে এইটো পাবা। তাৰ পিছতো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এইটো SC ST OBC সকলো কেটাগৰী ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে। যি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে অৰ্থাৎ NSP, এই NSP পৰ্টেলত গৈ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব লাগে। ইয়াতে পাৰ্চেণ্টেজৰ কোনো কথা নাই। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী পাৰ্চেণ্টেজ ভাল আৰু ফেমিলি ইনকাম একেবাৰে কম তেওঁলোকে ইয়াতে ছিলেক্ট হয়। তাৰ পিছতো হৈছে চেণ্ট্ৰেল ছেক্টৰ স্কিম। এই স্কিমৰ আণ্ডাৰত ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হয়। আন এটা হৈছে মাইনৰিটি স্কলাৰশ্বিপ। তোমালোকে নিশ্চয় জানা যে ভাৰতবৰ্ষত মাইনৰিটি ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ আছে আৰু এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেৱল মাত্ৰ মিনিমাম 50% আৰু ফেমিলি ইনকাম 2 লাখ নাইবা তাৰ তলত হ'ব লাগিব। ইয়াক হৈছে মাইনৰিটি। আন এটা হৈছে ONGC মেৰিট স্কলাৰশ্বিপ।
এইটো পাবলৈ হ'লে মিনিমাম 60% পাব লাগিব নাইবা তাৰ ওপৰত হ'ব লাগিব আৰু হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ভাল এটা প্ৰফেশ্যনেল কোৰ্চত এডমিশ্যন ল'ব লাগিব এতিয়া আহিছোঁ যে তোমালোকৰ কাৰণে কি কি প্ৰাইভেট স্কলাৰশ্বিপ আছে প্ৰথমটো হৈছে HDFC বেংকৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেৱল মাত্ৰ 60% হ'ব লাগিব আৰু ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত হ'লেই হৈ যাব দ্বিতীয়টো হৈছে কোটা কানিয়া এইটো কেৱল মাত্ৰ গাৰ্লছসকলক প্ৰদান কৰা হয় আৰু এইটো পাবলৈ হ'লে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত মিনিমাম 75% পাব লাগিব আৰু হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত প্ৰফেশ্যনেল কোৰ্চত এডমিশ্যন ল'ব লাগিব এনে কিবা এটা যদি কোৰ্চত এডমিশ্যন লয় তেতিয়াহ'লে এই স্কলাৰশ্বিপ নাপায় এটা প্ৰফেশ্যনেল ভাল এটা কোৰ্চত এডমিশ্যন ল'ব লাগিব তাৰ পিছতো হৈছে আদিত্য বিৰলা কেপিটেল এইটো এটা প্ৰাইভেট স্কলাৰশ্বিপ এই স্কলাৰশ্বিপ পাবলৈ হ'লে মিনিমাম 60% পাব লাগিব আৰু ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত আন এটা হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যন তোমালোকে নিশ্চয় জানাছে জিঅ' কোম্পানীৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়া হয় আৰু এই স্কলাৰশ্বিপৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 60% আৰু ফেমিলি ইনকাম 15 লাখ নাইবা তাৰ তলত হ'ব লাগিব এতিয়া আহিছোঁ নেক্সট সেয়া হৈছে সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ এই স্কলাৰশ্বিপ পাবলৈ হ'লে মিনিমাম 65%ৰ পৰা আৰম্ভ কৰি 75% পাব লাগিব আৰু এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব ষ্ট্ৰীমৰ ওপৰত ছায়েন্সৰ ছাত্ৰৰ কাৰণে বেলেগ আৰ্টছৰ কাৰণে বেলেগ কমাৰ্চৰ কাৰণে বেলেগ এনেকৈ বেলেগ বেলেগ পাৰ্চেণ্টেজৰ ক্ৰাইটেৰিয়া আছে তোমালোকে যদি এই সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলত ভিজিট কৰিবা ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ'বোৰ কিন্তু তোমালোকে চেনেলত পাই যাবা তাৰপিছতো হৈছে LIC তোমালোকে নিশ্চয় জানাছে LICৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক এটা স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু এই স্কলাৰশ্বিপৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 60% আৰু ফেমিলি ইনকাম 3.6 লাখ নাইবা তাৰ তলত হ'ব লাগিব আন এটা হৈছে যে ৰতন টাটা যি স্কলাৰশ্বিপ আছে টাটা কেপিটেল পাংক স্কলাৰশ্বিপ প্ৰত্যেক বছৰ ৰতন টাটাই ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰে আৰু এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মিনিমাম 60% আৰু ফেমিলি ইনকাম তেওঁলোকৰ 2-3 লাখৰ তলত থাকিব লাগিব ইয়াক হৈছে বিভিন্ন ধৰণৰ প্ৰাইভেট স্কলাৰশ্বিপ ইতিমধ্যে মই টাটা কেপিটেল পাংক স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছোঁ তোমালোকে চাই ল'বা LICৰ স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছোঁ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছোঁ তাৰপিছত জিঅ' কোম্পানীৰ ফালৰ পৰা যে তোমালোকক স্কলাৰশ্বিপ প্ৰদান কৰে এইটোৰ বিষয়ে মই ভিডিঅ' বনাইছোঁ আদিত্য বিৰলা কেপিটেল এইটোৰ বিষয়ে ভিডিঅ' বনাইছোঁ ইন ডিটেইল প্ৰত্যেকটো স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছোঁ তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাব পাৰিবা মোৰ চেনেলত ভিজিট কৰিবা আৰু এই বছৰ তোমালোকে কেনেকৈ এই স্কলাৰশ্বিপত এপ্লাই কৰিবা কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কেতিয়া টকা তোমালোকক দিব সঁচাকৈ তোমালোকক টকা দিয়ে নে নাই সবিশেষ তোমালোকে পৰৱৰ্তী সময়ত অইন বছৰৰ দৰে এই বছৰ আছাম পিচ নিউজ 3 এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা গতিকে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু এই বছৰ তোমালোকে কি ডিভিজন পালা আৰু তোমালোকে যেহেতু হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হ'লা গতিকে হাই ছেকেণ্ডাৰী পিছত কোনটো কোৰ্চত এডমিশ্যন ল'বা এই ভিডিঅ'ত তোমালোকে কমেণ্ট কৰি জনাই দিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে